মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ গোপাল আটা বঁটা বজালীৰ ঐতিহ্যমণ্ডিত ভৱানীপুৰ সত্ৰই প্ৰদান কৰিব এই বঁটা সত্ৰ নামঘৰক লৈ মুখ্যমন্ত্ৰীয়ে লোৱা পদক্ষেপৰ বাবে প্ৰদান কৰা হ'ব এই বঁটা 14 বা 15 মাৰ্চত মুখ্যমন্ত্ৰীগৰাকীয়ে সত্ৰত উপস্থিত হৈ গ্ৰহণ কৰিব এই বঁটা সংবাদমেল যোগে এই কথা অৱগত কৰিলে সত্ৰ পৰিচালনা সমিতিয়ে 2023 বৰ্ষৰ পৰা ভৱানীপুৰ সত্ৰত পৰিচালনা সমিতিৰ উদ্যোগত গোপাল আটা বঁটা প্ৰদান কৰা হয় অসম ভিত্তিত আৰু 2023 বৰ্ষত মইনবুডি সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ শ্ৰীযুত গণেশ চন্দ্ৰ দেৱ অধিকাৰীক বঁটা প্ৰদান কৰা হৈছিল আৰু এইবেলি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ভৱানীপুৰৰ ৰাইজৰ আইবাপ সমস্তৰ আশীৰ্বাদত তেওঁক আমাৰ গোপাল আটা বঁটা প্ৰদান কৰা হ'ব আৰু মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াই ইতিমধ্যে আমাৰ পৰা তেওঁৰ নিমন্ত্ৰণী পত্ৰ পাইছে আৰু যিহেতু ব্যস্ত মুখ্যমন্ত্ৰী মহোদয় সেই গতিকে তেখেতে 14 বা 15 মাৰ্চৰ এটা দিনত বঁটাটো ল'ম বুলি আমাক ইতিমধ্যে জনাইছে।